বৰষুণ তো যে ৰখাৰ নামে নলৈ আছে আপোনালোকৰ ফালে আছে মেনেকুৱাই নে আজিৰ বতৰটো যে আজিকালি বহুত আচৰিত হয় নে যেতিয়া ৰদ দিয়ে থাকে মানে টিকাপুটা ৰদ দিয়ে আৰু যেতিয়া বৰষুণ দিয়ে মানে দিয়ে থাকে এই আমাৰ ফলৰ পৰিবেশ মানে আমাৰ ঘৰৰ হে ফ্ৰেণ্ডছ ওয়েলকাম টু মাই নিউ ব্লগ আশা কৰো আপোনালোকে সকলোৱে ঠিক থাকে আছে আৰু ভগৱানৰ কৃপাত মই ঠিক থাকে আছো দেখিছে নহয় এয়া মাটিৰ ওপৰত ত্ৰিপাল এখন পাই দিছে বৰষুণ পৰা সত্ত্বেও আমাৰ মায়ে বহুত বুদ্ধিয়া গম পাইনে মানে জাগাখন বহুত পিছল আছিল তো তাৰ ওপৰত বেয়া ত্ৰিপাল এখন পাই দিছে আমাৰ ফালে আজি গোটেই দিনটোতে কিনকিনিয়া বৰষুণ দিলে এতিয়া বাজিলে আবেলি 4টা আৰু মই হাতত ছাতি লৈ ঘৰৰ পৰা অকমান বাহিৰৰ পৰিবেশ চাবলৈ ওলালো চাওক এয়া বাহিৰৰ পৰিবেশ বাৰিষা কালত এটা মোৰ খুবেই বেয়া লগা কাৰণ হল আমাৰ ৰাস্তাখন কি অৱস্থা হৈ আছে চাওকচোন এয়া আৰু এইবোৰ যে আমাৰ ঘৰৰ কুঠিয়াবৰ তুলিব লাগিব আৰু বেছি দিন নাই কিমান ধুনিয়া দেখিছে চাওকচোন আৰু এইখন হৈছে আমাৰ দেঠাহঁতৰ ঘৰৰ গেটখন কি ধুনিয়াকৈ ফুলবোৰ খুৰি আছে চাওকচোন এইখন জালক আপোনালোকে কি জাল বুলি কয় মই কিন্তু জাতি জাল বুলিহে জানো জালখন তুলি চালো জালখনত এয়া চাওক সৰু সৰু মাছ কেইটামান উঠিছে তো ফ্ৰেণ্ডছ এতিয়া বাজিলে ৰাতি 7টা আৰু এতিয়া মোক মায়ে ভাত বনাব দিলে এই মাছটো যে দিউতাই বজাৰৰ পৰা লৈ আহিছিলে আৰু এতিয়া মই এইটোকে বনাবলৈ লৈছো মাছৰ জোল বনাম বুলি ভাবিছো মানে বহুত খাব মন গৈছে মোৰ মাছৰ জোল তো গতিকে মই মাছৰ জোল বনাম এতিয়া প্ৰথমতে ভাজি ললো আৰু দিউতাই বলে এক পিস ফ্ৰাই খাব তো এইটো অকমান ডিপ ফ্ৰাই কৰো বাকিখিনি মই অলপমান হাফ ফ্ৰাই কৰিলো কাৰণ জোল বনোৱা হ'ব আৰু এইটো অকমান ডিপ ফ্ৰাই কৰিম তো ফ্ৰেণ্ডছ আজিৰ ভিডিওটি আছিল এখিনিয়ে ভিডিওটি বেছি দীঘলীয়া নকৰো আৰু সকলোৱে ভালে ভালে থাকক ভগৱানে সকলোকে ভালে ভালে ৰাখক আৰু আজিলৈ এৰিছো বাই বাই টেক কেয়াৰ আৰু এয়া চাওক মোৰ মাছৰ জোল হৈয়ে গ'ল আজিলৈ এৰিছো বাই বাই টেক কেয়াৰ